নমস্কাৰ, আজি হৈছে 9 ছেপ্টেম্বৰ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হিন্দু বঙালীৰ দ্বিভোটৰ সমস্যা সমাধানৰ দায়িত্ব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। বিজেপি দলক আগুৱাই নিয়াৰ মূল জনগোষ্ঠীত হৈছে বঙালী হিন্দুসকল। এই মুহূৰ্তৰ খবৰ জনাইছো, ডাঙৰ খবৰ, হিন্দু বঙালীৰ দ্বিভোটৰ সমস্যা সমাধানৰ দায়িত্ব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আৰু বিজেপি দলক আগুৱাই নিয়াৰ মূল জনগোষ্ঠীত হৈছে বঙালী হিন্দুসকল। তাৰ পাছতে লাহে লাহে অসমীয়া মানুহ বিজেপি হ'ল। ভাৰতবৰ্ষ বা অসমত যিমান জনজাতি আছে সকলোৱে এতিয়া বিজেপি দলক গ্ৰহণ কৰিছে। দ্বিভোটৰ যিমান সমস্যা আছে বিজেপি দলক সমাধান কৰিব। যিমান বেআইনী প্ৰক্ৰিয়া আছে মই সকলো সমাধানৰ চেষ্টা কৰিম। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এতিয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছো, হিন্দু বঙালীৰ দ্বিভোটৰ সমস্যা সমাধান কৰাৰ দায়িত্ব এইবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ হাতত। আৰু বিজেপি দলক আগুৱাই নিয়াৰ মূল জনগোষ্ঠী হৈছে বঙালী হিন্দুসকল। আৰু তাৰ পাছতে লাহে লাহে অসমীয়া মানুহ বিজেপি হ'ল। ভাৰতবৰ্ষ বা অসমত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে এতিয়া বিজেপি দলক গ্ৰহণ কৰিছে। আৰু দ্বিভোটৰ যিমান সমস্যা আছে বিজেপি দলে সমাধান কৰিব। আৰু যিমান বেআইনী প্ৰক্ৰিয়া আছে মই সকলো সমাধানৰ চেষ্টা কৰিম বুলি মন্তব্য আগবঢ়াইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। কাইলৈ কি হ'ব? কাইলৈ হৈছে 10 ছেপ্টেম্বৰ আৰু কাইলৈৰ দিনটোৰ বাবে সাজু হৈছে লাখ লাখ জনতা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কাইলৈ ফাদিল কৰিব কিছুমান তথ্য। আৰু উৎকণ্ঠাৰে বাট চাই আছে ৰাজ্যৰ কোটি কোটি জনতাই। আৰু গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যন ফাদিল কৰা হ'ব বিস্ফোৰক তথ্য। আৰু তথ্যলৈ সাজু হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিশেষ হ'ব 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ সংবাদমেল। আৰু গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা প্ৰতিটো তথ্য ৰাজহুৱা কৰা হ'ব 10 ছেপ্টেম্বৰ তাৰিখে। আৰু গৌৰৱ গগৈ কি কাৰণে গৈছিল পাকিস্তানলৈ সেয়া প্ৰশ্ন উত্থাপিত হৈছে এতিয়া। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, কাইলৈ হৈছে 10 ছেপ্টেম্বৰ আৰু কাইলৈৰ দিনটোত কি হ'ব উৎকণ্ঠাৰে বাট চাই আছে ৰাজ্যৰ কোটি কোটি জনতাই। আৰু গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ ফাদিল হ'ব বিস্ফোৰক তথ্য। আৰু তথ্যলৈ সাজু হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয়, পৰিচয় প্ৰমাণ পত্ৰহে। আধাৰ কাৰ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশনা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, আধাৰ কাৰ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশনা। আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয়, আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰে। আধাৰ কাৰ্ডক বৈধ নথি হিচাপে গ্ৰহণ কৰি ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰিব পাৰি। কিন্তু আধাৰ কাৰ্ড বৈধ নথি হ'লেও ই নাগৰিকত্বৰ প্ৰমাণ নহয়। আৰু নিৰ্বাচন আয়োগলৈ আধাৰ কাৰ্ডৰ এই নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, বিহাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চলি থকা SIR শুনানিৰ মাজতেই এই নিৰ্দেশনা আহি পৰিছে। নাগৰিকত্ব পুনৰীক্ষণৰ নামত আধাৰ কাৰ্ড 12 নং নথিহে। আৰু আধাৰ কাৰ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ এই নতুন নিৰ্দেশনা। আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ পত্ৰ কেতিয়াও হ'ব নোৱাৰে। আৰু আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰে। আধাৰ কাৰ্ডক বৈধ নথি হিচাপে গ্ৰহণ কৰি ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰিব পাৰি। আৰু নিৰ্বাচন আয়োগলৈ এইবাৰ আধাৰ কাৰ্ডৰ এই নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। বিহাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চলি থকা SIR শুনানিৰ মাজতেই এই নিৰ্দেশনা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। উজনি অসমলৈ মিয়া যোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰক, সাহস থাকিলে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। এইবাৰ আমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ, মিয়া বিচাৰি অভিযান চলোৱা সকলো নেতা পৰিব এতিয়া বিপদত। ধৈৰ্য আৰু সহ্যৰ এটা সীমা থকা উচিত। আৰু সকলোৰে বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। মিয়াৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে এবাৰ আমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। চৰকাৰৰ পৃষ্ঠপোষকতাতে মিয়াৰ বিৰুদ্ধে নামিছে দল সংগঠন। আৰু ধৈৰ্যৰ এটা সীমা থাকে, সহ্যৰ এটা সীমা থাকে। মিয়াৰ ওপৰত অত্যাচাৰ কৰাসকল আদালতৰ সন্মুখীন হ'ব লাগিব। সময় থাকোঁতেই চৰকাৰে নিয়ন্ত্ৰণ কৰক এইসকল ভেভি কৰি থকা নেতাক। আৰু শিৱসাগৰৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে আঁঠু ল'লে নেকি? কিয় ল'ব পৰা নাই ব্যৱস্থা? উজনি অসমৰ একাংশ সংগঠনৰ নেতাক
নাকি লগাওক আৰু অন্যথা পৰিণাম হ'ব ভয়ংকৰ বুলি হুংকাৰ আমচুৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই বিস্ফোৰক মন্তব্য। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হাতে হাতে তালিকা লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে জৰীপ। খবৰ নিদিয়াকৈয়ে হাজাৰ হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। সমগ্ৰ ৰাজ্যবাসীক হাতে হাতে তালিকা লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া জৰীপ। খবৰ নিদিয়াকৈয়ে হাজাৰ হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে আৰম্ভ হৈছে একশ্যন। ঘৰে ঘৰে গৈ বন বিভাগৰ জৰীপ আৰম্ভ। বেদখলকৃত ভূমিত ঘৰ নিৰ্মাণ কৰাসকল পৰিব বিপদত। বুলডোজাৰ একশ্যনৰ বাবে সাজু হৈছে প্ৰশাসন। উদমাৰী, পশ্চিম যমুনা গাঁও, পূব যমুনা গাঁও আৰু নিগম, ডবকা, লংকা, লামডিং সংৰক্ষিত বনাঞ্চলতো চলিছে জৰীপ আৰু 3 দিনৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰিব বন বিভাগে। আৰু জৰীপৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই চলিব বুলডোজাৰ আৰু হাতে হাতে তালিকা লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া জৰীপ। খবৰ নিদিয়াকৈয়ে হাজাৰ হাজাৰ বিঘা ভূমিত চলিব এতিয়া উচ্ছেদ অভিযান আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে আৰম্ভ হৈছে একশ্যন। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। চিতু বৰুৱাক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? এইবাৰ ইউনুছ তামুলীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। মিয়াৰ পক্ষলৈ শিৱসাগৰ প্ৰশাসনক প্ৰশ্ন এইবাৰ ইউনুছ তামুলীৰ। চিতু বৰুৱাৰ দৰে নেতাক কিয় গ্ৰেপ্তাৰ কৰা নাই আৰু শিৱসাগৰত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা ব্যক্তিক প্ৰশাসনে হিৰো বনালে? যিকেইজন ব্যক্তিয়ে সংবিধানৰ বিৰুদ্ধে কাম কৰিছে তেওঁলোকক কিয় সমৰ্থন কৰিছে? হাততালি বজাই শিৱসাগৰ আৰক্ষীক সমালোচনা এইবাৰ ইউনুছ তামুলীৰ। চিতু বৰুৱাৰ সংগঠনৰ নেতাক পুৱা আটক কৰি কিয় এৰি দিয়া হ'ল? আৰু অসমীয়া ব্যক্তিয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব নেকি? প্ৰশ্ন কৰিছে ইউনুছ তামুলীয়ে। আৰু শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজৰ কোনো নাই স্থায়িত্ব আৰু ইমান দিনে আৰক্ষীয়ে নিজাববীয়াকৈ কিয় এওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা নাই গোচৰ? আৰু এজন মানুহে কবিতা লিখিলেই গ্ৰেপ্তাৰ নহয়, তেনেস্থলত একাংশ লোকে মিয়াক টাৰ্গেট কৰি আছে, কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি এতিয়া হুংকাৰ দিছে ইউনুছ তামুলীয়ে। আৰু আৰক্ষীয়ে যদি নোৱাৰে তেন্তে হাত দাঙি দিয়ক, আমি আছোঁ আৰু আমিও আইন কানুন নমনা হ'ম। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, মুছলমানে আৰু চকু পানী টুকিব নালাগে। মুছলমানৰ অধিকাৰৰ বাবে ফিল্ডত নামিয়েই এইবাৰ চকুৰ আলিৰ একশ্যন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। আগন্তুক দিনত আৰু মুছলমানে চকু পানী টুকিব নালাগে, তাৰ বাবে শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজে নিৰ্বাচন কৰিব লাগিব সঠিক নেতা। মিয়া মুছলমানৰ অধিকাৰৰ বাবে এইবাৰ চকুৰ আলিয়ে নামিছে নিৰ্বাচনত। কাপ প্লেটৰ ছবিত ভোট দিয়ক বুলি এইবাৰ চকুৰ আলিক জনাইছে আৰু ৰাইজৰ হৈ কাম কৰিবলৈ ওলাই আহিছোঁ মই আৰু মোক সুযোগ দিয়ক বুলি এক প্ৰকাৰ আহ্বান জনাইছে চকুৰ আলিয়ে। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই এইবাৰ চকুৰ আলিৰ আহ্বান ৰাইজলৈ। সংখ্যালঘু ৰাইজে বহু হেৰুৱালে, মাটি বাৰী হেৰুৱালে, মানুহো হেৰুৱালে আৰু সংখ্যালঘুৰ অধিকাৰ বিচাৰি এইবাৰ নিৰ্বাচনত চকুৰ আলি। আৰু আজিৰ পৰা ফিল্ডত নামিব চকুৰ আলি। শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজৰ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে এইবাৰ চকুৰ আলি। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, জামিন পালে অভিনেত্ৰী নন্দিনী কাশ্যপে। জামিন পালে অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু জেলৰ পৰা ওলোৱাৰ পথ প্ৰশস্ত হ'ল নন্দিনী কাশ্যপৰ। আজিয়ে মুকলি আকাশৰ তললৈ নন্দিনী ওলাই অহাৰ সম্ভাৱনা। নন্দিনীৰ জামিন মঞ্জুৰ কৰিলে কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতে। সত্ৰ ন্যায়াধীশে চাৰ্জশ্বীট লাভ কৰাৰ পিছতেই জামিন মঞ্জুৰ নন্দিনী কাশ্যপৰ। আৰু নন্দিনীৰ হৈ আদালতত যুক্তি দৰ্শাই অধিবক্তা বিজন মহাজনে। আৰু 30 জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেত্ৰী নন্দিনী কাশ্যপক আৰু কেইবাটাও ধাৰা সংযোজন কৰা হৈছিল নন্দিনী কাশ্যপৰ বিৰুদ্ধে। থিয়েটাৰ শিবিৰৰ পৰা আহি থাকোঁতে নিশা আৰক্ষীয়ে আটক কৰিছিল নন্দিনী কাশ্যপক আৰু মাৰাথন জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নন্দিনী কাশ্যপক। আৰু মাৰাথন জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নন্দিনী কাশ্যপক। আৰু 25 জুলাইৰ নিশা নন্দিনীয়ে ৰাজপথত তীব্ৰবেগত মহতিয়াই নিছিল ছামিউল হকক আৰু নন্দিনীৰ বাহনৰ খুন্দাত আহত হৈছিল ছামিউল হক আৰু 29 জুলাইত সাৱটি লৈছিল মৃত্যুক। আৰু জামিন পালে এতিয়া অভিনেত্ৰী নন্দিনী কাশ্যপে। জেলৰ পৰা ওলোৱাৰ পথ প্ৰশস্ত হ'ল নন্দিনী কাশ্যপৰ।